নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে, যেতিয়া প্ৰাচীন মন্দিৰসমূহক সুৰক্ষা দিয়া হয় তেতিয়া মছজিদসমূহক কিয় সুৰক্ষা নিদিয়ে চৰকাৰে? কল্পনা কৰক কিমান ক্ষতি কৰি আছে চৰকাৰখনে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে, এখন দেশত কিয় দুখন চৰকাৰ কৰিব লাগে? বিজেপি চৰকাৰে বিজেপিয়ে মানৱ অধিকাৰ উলংঘন কৰিছে। বিজেপিয়ে বাক স্বাধীনতা নোহোৱা কৰিব বিচাৰিছে। বিজেপিয়ে ধৰ্ম নিৰপেক্ষতা শেষ কৰিব বিচাৰিছে। বিজেপিয়ে সংবিধানখনকে সলনি কৰিব বিচাৰিছে। আন এটা খবৰ, মছজিদৰ মিনাৰৰ ওপৰত উঠি কেইজনমান উগ্ৰ হিন্দুত্ববাদী নেতাই জয় শ্ৰীৰামৰ ধ্বনি দিবলৈ আৰম্ভ কৰিছে। ইমৰান প্ৰতাপ গৰিয়াই কৈছে, মাত্ৰ 4 দিন পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছিল যে মুছলমান সমাজে ধৰ্মীয় হিন্দুৰ পৰা অনুশাসন শিকিব লাগে। এইটোৱেই নেকি মুখ্যমন্ত্ৰীয়ে যি অনুশাসনৰ কথা কৈছিল? ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য এই ধৰণৰ অৰাজকতাৰ বাবে ইউপি দায়ী নেকি? আৰক্ষীয়ে কিবা উদাহৰণ দাঙি ধৰাৰ ব্যৱস্থা ল'বনে? নে এনেকৈয়ে মছজিদসমূহক টাৰ্গেট কৰাৰ পাছতো নিমাত হৈ থাকিব যোগী আদিত্যনাথৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসন? পৰৱৰ্তী খবৰ, অসমখন এতিয়াও কংগ্ৰেছে চলাই থকা বুলি ভাবে। জমিদাৰীৰ নিঠে হোৱা জমিদাৰৰ দৰে আচৰণ কৰে কংগ্ৰেছে। জলেশ্বৰৰ ৰাইজৰ দলত যোগদান সভাত কংগ্ৰেছক ধৰি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বাবৰি মছজিদক লৈও ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে, যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে বাবৰি মছজিদৰ কথা উল্লেখ হৈ থাকিব। আছাদুদ্দিন ওৱেইছিয়ে কৈছে, মুছলমানৰ ধৰ্মীয় অনুষ্ঠানক উদ্দেশ্য কৰি লৈছে বিজেপি চৰকাৰে। বাবৰি মছজিদ ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। মুছলমানৰ যিবোৰ ৰীতি নীতি, মুছলমানৰ যিবোৰ সংস্কৃতি, মুছলমানৰ যিবোৰ ধৰ্মীয় অনুষ্ঠান এটাৰ পাছত এটাকৈ ধ্বংস কৰি গৈ আছে এইখন বিজেপি চৰকাৰে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।